বহু অপেক্ষাৰ পাছত দেখিছেনে বাৰু ভাতকেইটা মানে আজি চব জুইত বনাইছোঁ আৰু ঠাণ্ডাৰ কাৰণে পানী চানী লৈ লৈছোঁ। আলু পিটিকা কৰি লৈছোঁ, মানে মগুৰ প্ৰসাদৰ মগুটো বনাইছোঁ। আৰু এয়া গছৰ জলকীয়া চব নিজৰ ঘৰৰ ছিঙি আনিছোঁ। আৰু এনেকৈ মানে ভাতকেইটা খাবলৈ লৈছোঁ, মানে স্কুলৰ পৰা আহিব পৰা ধৰক আৰু ভাততে লাগি আছোঁ, কাৰণ গেছত বোলো নবনাওঁ আজি, কাৰণ অন্য কাম নাই। আৰু ইয়াত চাওক আমাৰ পাকঘৰৰ ফালে ঘৰতে বাগান আছে, পাছফালে চাওক সেউজীয়া কিমান ধুনীয়া পৰিৱেশ হৈ আছে চাওক। ইয়াত কাষতে এজোপা বগী জামু আছে আৰু এয়া শাক পাৰিছে তলত, ধনিয়া পালেং এনেকৈ। আৰু সেনেকৈ দেখিছেনে ভাত খাবলৈ লৈছোঁ। এতিয়া কমচে 2টা বাজি গ'ল, মানে চব আজি জুইতে বনাইছোঁ। অকণমান এয়া ঘৰৰ টেঙা চব কাটি লৈছোঁ আৰু আলু পিটিকা কৰি লৈছোঁ। এয়া ঘৰৰে